নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছোঁ আজি আমাৰ লেসন নম্বৰ 11 ইন্টেলিজেন্স ইজ মেজাৰ্ড ইট আছে ইয়াতে ইট ইজ হ'ব ইট ইজ said that the biggest achievement can be made with wisdom and discretion. Here is the story of a boy who had amazed King Dhananand by his wisdom and discretion. Nearly 2500 years ago there was a powerful kingdom named Magadh in northern India. The kings of this kingdom were called Nanda. At the time, the king of Nanda dynasty, Dhananand, ruled the kingdom. His capital was Patliputra, which is called Patna today. Nanda kings had established a vast empire by conquering far-off kingdoms. They had an army of brave men. The government treasury was filled with wealth. They lacked nothing. Therefore, rulers of near and distant kingdoms acknowledged their supremacy. ঠিক আছে তো কি হ'ল কোৱা হয় যে ডাঙৰ ডাঙৰ যিবোৰ প্ৰাপ্তি বা যিবোৰ সিদ্ধি সেইবোৰ লাভ কৰিবলৈ জ্ঞান আৰু বিবেচনাৰ প্ৰয়োজন হয় ইয়াত এজন ল'ৰাৰ কাহিনী কোৱা হৈছে যিজন ল'ৰাই তেওঁ জ্ঞান আৰু বিবেচনাৰে ৰজা ধনানন্দক আশ্চৰ্যচকিত কৰি তুলিছিল আজিৰ পৰা 2500 বছৰ আগতে এখন বৰ শক্তিশালী সাম্ৰাজ্য আছিল যাৰ নাম আছিল মগধ আৰু সেইখন আছিল ভাৰতবৰ্ষৰ উত্তৰ দিশত সেই সাম্ৰাজ্যৰ ৰজাসকলক নন্দ বুলি কোৱা হৈছিল সেই সময়ত নন্দবংশৰ ৰজা ধনানন্দই সেই সাম্ৰাজ্যখন শাসন কৰিছিল তেওঁৰ ৰাজধানীখনৰ নাম আছিল পাটলিপুত্ৰ বৰ্তমান সেই ঠাইক পাটনা বুলি কোৱা হয় নন্দ যিবিলাক ৰজা আছিল সেই ৰজাসকলে কি কৰিছিল এখন বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ওচৰৰ আৰু দূৰত থকা বহু ৰাজ্য তেওঁলোকৰ ভিতৰা কৰি লৈছিল তেওঁলোকৰ যি সৈন্যদল আছিল সেই সৈন্যদল অত্যন্ত সাহসী আছিল আৰু তেওঁলোকৰ যি চৰকাৰী কোষাগাৰ বা ভঁৰাল আছিল সেই ভঁৰালটো সম্পদেৰে পৰিপূৰ্ণ আছিল তেওঁলোকৰ একোৰে অভাৱ নাছিল সেইবাবে ওচৰত থকা আৰু দূৰৰ সকলো শাসকে তেওঁলোকৰ বৈশ্যতা স্বীকাৰ কৰিছিল অৰ্থাৎ তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ হৈছিল ঠিক আছে তেতিয়ালৈ আহিছোঁ নেক্সটলৈ In Patliputra, the capital of Magadh, there were very rich people, but a section in the society was poor. Among these poor people, a maid servant named Mura lived. She was deputed to look after the golden peacocks in the royal palace. She supported herself and her child Chandragupta with whatever she got for this work. One day, Dhananand became displeased with the father of Chandragupta and got him killed. Mura had to face many problems after the death of her husband, but she did not lose courage. She supported herself with the salary she received from the king. কি হল পাটলিপুত্ৰ বহুত সমৃদ্ধিশালী বা সম্ভ্ৰান্ত লোকে বসবাস কৰিছিল যদিও এক শ্ৰেণীৰ মানুহ দুখীয়া আছিল আৰু এই দুখীয়া শ্ৰেণীৰ মাজতে মুৰা নামৰ এগৰাকী মহিলা পৰিচাৰিকাই বসবাস কৰিছিল তেওঁ ৰাজপ্ৰাসাদত থকা সোণালী সোণৰ যিবোৰ ময়ূৰ আছিল সেইবোৰ চোৱা চিতা কৰিছিল অৰ্থাৎ চাফ চিকুণ কৰিছিল আৰু নিজৰ লগতে নিজৰ পুত্ৰ চন্দ্ৰগুপ্তক যি বেতন পায় সেয়াৰে চলাই নিছিল এদিন ধনানন্দই তেওঁৰ চন্দ্ৰগুপ্তৰ দেউতাকৰ ওপৰত বৰ অসন্তুষ্ট হৈছিল আৰু তেওঁক মাৰি পেলাইছিল মুৰাই তাৰপিছত বহুতো সমস্যাৰ সন্মুখীন হৈছিল কিন্তু সাহস হেৰুৱা নাছিল আৰু যি পইচা পাইছিলে সেইটোৰে নিজৰ লগতে সন্তানটোক চলাইছিল ঠিক আছে Several years passed. Chandragupta had now become 5 years old. He was growing up and so was his power of reasoning. Mura thought it is better to give my son to someone than to let him starve. At least he will get food to his content. Emperor Dhananand was very fond of hunting. He used to go to the forest to hunt lion, deer, etc. So he had kept hundreds of hunters in his court. They used to go with him to the forest. Making herself hard-hearted, Mura gave her dear son to a hunter. She thought that by living with the hunters, he would learn the tricks of hunting and would become a good hunter while growing young.
she would take her brave son to the king, who would give him a good job. Then her old age would pass happily. তো কি হ'ল, বহু বছৰ পাৰ হ'ল, চন্দ্ৰগুপ্ত এতিয়া 5 বছৰীয়া হ'ল। সি ডাঙৰ হৈ আহিবলৈ ধৰিলে আৰু তাৰ জ্ঞানো বাঢ়িবলৈ ধৰিলে। মোৰে ভাবিলে যে মোৰ ল'ৰাটো ইয়াত লঘোণে থকাতকৈ কাৰোবাক দি দিয়াই ভাল, অন্ততঃ সি পেট ভৰাই খাবলৈতো পাব। তো সম্ৰাট ধনানন্দই চিকাৰ কৰি বৰ ভাল পাইছিলে আৰু সেইকাৰণে তেওঁ অৰণ্যলৈ প্ৰায়ে গৈছিলে আৰু সিংহ, হৰিণা ইত্যাদি ইত্যাদি চিকাৰ কৰিছিলে। সেইবাবে তেওঁ ৰাজসভাত তেওঁ শ শ চিকাৰী পুহি ৰাখিছিল। তেওঁলোকে একেলগে অৰণ্যলৈ চিকাৰ কৰিবলৈ গৈছিল। এতিয়া মোৰাই কি কৰিছিলে, তেওঁৰ অন্তৰখন আৰু অধিক কঠিন কৰি লৈ তেওঁৰ নিজৰ ল'ৰাজনক এজন চিকাৰীৰ হাতত অৰ্পণ কৰিছিল। চিকাৰীৰ হাতত অৰ্পণ কৰি ভাবিছিল যে চিকাৰীসকলৰ লগত থাকি সি চিকাৰৰ কৌশলবোৰ শিকি ল'ব আৰু এজন ভাল চিকাৰী হৈ আহিব। ভাল চিকাৰী হৈ অহাৰ পিছত কি কৰিব, মোৰাই তাক ৰজাৰ ওচৰলৈ লৈ যাব আৰু ৰজাই তাক এটা ভাল কাম দিব আৰু তেওঁৰ যিটো বৃদ্ধ বয়স আছে সেই বয়সটো অতি ভালদৰে পাৰ হ'ব। So next, the life of hunters is difficult. Their whole life passes in running after wild animals and fishing them. Sometimes they embrace death when some fierce animal attack them. Now Chandragupta, in such an atmosphere, he began to go for hunting with the hunters. He learned very soon how to seize and hunt animals. He learned the nature of wild animals, their behavior, and their marks. By the time he reached the age of 8 years, he himself began to hunt with bow and arrow. The rough environment of the forest made him courageous, patient, and strong. The roar of lions and the trumpeting of the elephants could not frighten him now. Playing with death seemed to him an ordinary game. Chandragupta's master was very pleased with him because of his strength, fearlessness, and shooting ability. One day, he came to know that there was a strange lion in the court of Dhananand. It was very fierce and dangerous. The king had kept it in a strong cage. Chandragupta went to the court of the king to see it. So, কি হ'ল? চিকাৰীসকলৰ জীৱন অতি কঠিন। তেওঁলোকৰ গোটেই জীৱনটো জন্তুৰ পিছে পিছে আৰু জন্তুৰ মুখামুখি কৰোঁতে পাৰ হৈ যায় বা তেওঁলোকৰ তেনেকৈ মৃত্যু ঘটে। কেতিয়াবা কি হয়, তেওঁলোকে হিংস্ৰ জীৱ জন্তুৰ আক্ৰমণত মৃত্যুক আঁকোৱালি ল'ব লগা হয়। এতিয়া চন্দ্ৰগুপ্তও এনেকুৱা এটা পৰিৱেশত আছিল। সিও চিকাৰীসকলৰ লগত চিকাৰ কৰিবলৈ গৈছিল আৰু খুব সোনকালে চন্দ্ৰগুপ্তই কি কৰিছিল, কেনেকৈ চিকাৰ কৰিব লাগে, কেনেকৈ জন্তুৰ পিছত দৌৰিব লাগে সেই কথাবোৰ শিকি লৈছিল। আৰু তাৰোপৰি শিকিছিলে জীৱ জন্তুৰ স্বভাৱ শিকিছিলে। জীৱ জন্তুৰ স্বভাৱ, তেওঁলোকৰ জীৱ জন্তুৰ আচৰণ, জীৱ জন্তুৰ ভৰিৰ বিভিন্ন খোজ এইবোৰ শিকি লৈছিলে। যেতিয়া তাৰ 8 বছৰ বয়স হৈছিল, সি নিজেই ধনুকাঁড়েৰে চিকাৰ কৰিব পৰা হৈছিল। অৰণ্যৰ কঠোৰ পৰিৱেশত থাকি সি যথেষ্ট সাহসী হৈ গৈছিল, ধৈৰ্যৱান হৈছিল আৰু শক্তিশালী হৈ পৰিছিল। বাঘ সিংহৰ যি গৰ্জন আৰু হাতীৰ যি মাত, সেই মাতবোৰে তাক আৰু এতিয়া ভয় খুৱাব নোৱাৰিছিল। মৃত্যুৰ লগত খেলা কৰাটো যেন এটা সাধাৰণ খেললৈ ৰূপান্তৰিত হৈছিল। চন্দ্ৰগুপ্তৰ যিগৰাকী গৰাকী আছিল, সেই গৰাকীয়ে তেওঁৰ সাহস, তেওঁৰ নিৰ্ভীকতা আৰু চিকাৰ পদ্ধতি দেখি বৰ সন্তুষ্ট হৈছিল। এদিন তেওঁ জানিছিল যে ধনানন্দৰ ৰাজসভাত এটা বৰ ডাঙৰ সিংহ আছে। সেইটো বৰ ভয়ংকৰ আৰু বৰ হিংস্ৰ। ৰজাই তাক এটা শক্তিশালী পিঞ্জৰাৰ ভিতৰত থৈছে। চন্দ্ৰগুপ্তই ৰাজসভালৈ গৈছিল সেই সিংহটো চাবলৈ। ভিডিঅ'টো বহুত দীঘল হৈ যাব কাৰণে ষ্টৰিটোক আমি দুটা ভাগত ভাগ কৰিছোঁ। এইটো পাৰ্ট 1 আছিল, পাৰ্ট 2টো অতি সোনকালে দিম, আগবঢ়াম। আৰু ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিবা, কাৰণ ছাবস্ক্ৰাইবটো ফ্ৰী হয়। ঠিক আছে, ধন্যবাদ, নমস্কাৰ।